ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'ত আপোনালোক কেইজনৰ কেইটামান কমেণ্ট আছিল, সেই কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ'। আৰু সৰ্বপ্ৰথমে মই অমিত গোৱালা আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ। তেওঁ কমেণ্ট কি কৰিছিল, তেওঁৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ'। আৰু ধীৰাজ কানুৱাৰে তেওঁৰ ৰিপ্লাইৰ সন্দৰ্ভত, এই দুটা ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ'টোত আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত আপোনালোক সকলোৱে ইয়াৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত কেইটামান বস্তু জানিব পাৰিব, সেইকাৰণে গুৰুত্ব সহকাৰে আপোনালোকে ভিডিঅ'টো যাতে শুনে। অমিত গোৱালাই আমালৈ কমেণ্ট কৰিছিল, দাদা মই ককাৰ নামৰ মাটিটো মোৰ নিজৰ নামত এপ্লাই কৰিছিলোঁ। পিছত মাটিটো মোৰ নামত দখল নাই বুলি ৰিজেক্ট হ'ল। এতিয়া ৰিএপ্লাই কৰিবলৈ মোৰ নামত খাজনা ৰচিদ বিচাৰি আছে, কিন্তু মণ্ডলে ক'লে এতিয়া খাজনা ৰচিদত নেম বঢ়োৱা প্ৰচেছ বন্ধ হৈ আছে। মই কি কৰিম, আপুনি এইটোলৈ এটা ভিডিঅ' বনাওক না। সৰ্বপ্ৰথমে আপোনালোকে সকলোকে থেংক ইউ। এনেধৰণৰ আপোনালোকৰ মনৰ যিবিলাক কুৱেৰিজ আছে বা অনলাইন কৰাৰ সময়ত আপোনালোকে কিবা প্ৰব্লেম পাইছে, আৰু সেই প্ৰব্লেম সন্দৰ্ভত আমাক যেতিয়া কমেণ্ট কৰে আমি বহুত ভাল পাওঁ। গতিকে আপোনাকে অমিত গোৱালাকে থেংক ইউ জনালোঁ। এতিয়া কথা আহিল তেওঁৰ কুৱেশ্যনলৈ আমি যাওঁ। তেওঁৰ দাদা মই ককাৰ নামৰ মাটিটো তেওঁ নিজৰ নামত এপ্লাই কৰিছিলে, আৰু সেই এপ্লাই কৰা মাটিটো ৰিজেক্ট হ'ল দখল নাই বুলি। সৰ্বপ্ৰথমে আপুনি অমিত গোৱালাক কৈ আছোঁ, আপুনি সৰ্বপ্ৰথমে নিজৰ যিখিনি মাটি আছে সেই মাটিখিনিৰ জিঅ'টেক হৈছিল নেকি মিছন বসুন্ধৰা 2.0ত। যদি জিঅ'টেক হৈছিল, তাতে আপোনাৰ দখলৰ মাটি যিখিনি আছে সেইটো ইনকুৱাৰী হৈছিল নেকি নে হোৱা নাই, সেইটো আমাক জনাব কমেণ্ট কৰি, কাৰণ হয়তো এনেকুৱা হ'ব পাৰে। নিশ্চয় আপোনাৰ যিখিনি মাটি আপুনি ককাৰ নামত এপ্লাই কৰিছিলে সেইখিনি আপোনাৰ দখলত নাই, সেইকাৰণে এইটো মেছেজ আহিছে আৰু আপোনালৈ ৰিপ্লাই আহিছে এইটো। এতিয়া আপুনি খাজনাৰ ৰচিদত আপোনাৰ নামটো কেনেকৈ সোমাব? খাজনাৰ ৰচিদত আপোনাৰ নামটো এনেকৈ সোমাব নোৱাৰি। সেইটোৰ কাৰণে আপোনাৰ ককাৰ নামৰ মাটিটো যদি আপুনি এতিয়া দখল কৰি আছে, তেতিয়াহ'লে সেই মাটিটোৰ ওপৰত আপোনাৰ নাম লেণ্ড বেংকত সোমাব লাগিব। তাৰপিছত আপুনি খাজনা দিব পাৰিব। যদি চৰকাৰী মাটি হয়, একচনীয়া মাটি যদি আপোনাৰ হয়, তেতিয়াহ'লে আপুনি কেতিয়াও দিব নোৱাৰে। এইটো আপোনাৰ ককাকৰ নামত মাটি আছে, তেওঁৰ নামতে খাজনা দিব লাগিব বা যিজন পট্টাদাৰ আছে। আৰু একচনীয়া মাটিৰ ক্ষেত্ৰত এনেধৰণৰ কোনো নিয়ম নাই যে কোনোবাই মাটি কাৰোবাক বিক্ৰী হস্তান্তৰে দিব পাৰে বা পাৰ্মিশ্যন আকাৰে। এখন দলিল বা এগ্ৰিমেণ্ট বনাই দিব পাৰে, সেইটো এটা ছিষ্টেম আছে, কোনোবাই কৰে, কিন্তু চৰকাৰী হিচাপে সেই নিয়মটো নাই। মানুহে তথাপিও বিপদত পৰি কিবা প্ৰব্লেম হ'লে কোনোবাই মাটি চাটি বিক্ৰী কৰিলে এনেধৰণৰ কৰে, কিন্তু সেইটো মোৰ যিমান দূৰ জানা, মই এজন অভিজ্ঞ ব্যক্তিও নহয়, আইনী কোনো ধৰণৰ প্ৰেক্টিছো নাই, তথাপিও মই কৈ আছোঁ আইনমতে এইটো বৈধ নহয়। যদিও আপোনালোকৰ এনেধৰণৰ কিবা ইনফৰমেশ্যন আছে, তেতিয়াহ'লে আপোনালোকে ভাল এজন অধিবক্তাৰ লগত কথা পাতি আপুনি সহায় ল'ব পাৰে বা ৰেভিনিউ চাৰ্কল অফিচত গৈ যোগাযোগ কৰিব পাৰে। এতিয়া আপোনাৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। এতিয়া একচনীয়া হ'লেও আপুনি নাম সোমাব নোৱাৰে আৰু তৌজি হ'লেও আপুনি নাম সোমাব নোৱাৰে, কিন্তু মই আপোনাক এটা অপশ্যন ইয়াতে ক'ব বিচাৰিছোঁ। যদি সেই মাটিটো আপোনাৰ নিজৰ দখলত আছে আৰু এনেধৰণৰ ৰিপ্লাই আহিছে, তেতিয়াহ'লে আপুনি পুনৰ আবেদন কৰিব পাৰিব। যিহেতু মাটিখিনি আপোনাৰ দখলত আছে বা আপোনাৰ ককাৰ মাটি আপোনাক দিছে অংশ হিচাপে, বা আপোনালোকৰ মিউচুৱেলি মিল আছে, কোনো ধৰণৰ বিবাদ নাই, তেতিয়াহ'লে আপুনি এখন এডভোকেটৰ সহায় লৈ ধুনীয়াকৈ এখন শপতনামা বনাই ল'ব এপ্লিকেশ্যন আকাৰে, যে আপোনাৰ ককাৰ মাটি আপোনাক ইমান কটা লোচা ইমান মাটি এনেকৈ দিছিলে, দান সূত্ৰে হওক বা আপোনাৰ
আপোচ পৰিয়ালৰ আপোচ বাটোৱাৰা হিচাপে দিছে। যেনেকৈ হওক, যদি তেনেধৰণৰ একো থাকে, মই কাৰণ আপোনাৰ কমেণ্টটোৰ বিষয়ে ভালকৈ নাজানো, সেইকাৰণে ভালকৈ ক'ব নোৱাৰোঁ। যিখিনি মই আইডিয়াৰ ওপৰত কৈ আছোঁ আপোনাৰ কুৱেশ্যনৰ ৰিপ্লাইৰ সন্দৰ্ভত, যদি তেনেধৰণৰ হয় আপুনি প্লিজ কমেণ্ট কৰি জনাব যে হয়, সেই হিচাপে মই যেনেকৈ এক্সাম্পল দিছোঁ আৰু আপুনি বুজি পাইছে বুলি আমাক কমেণ্ট কৰিব। এতিয়া কথা হ'ল, তেনেধৰণৰ আপুনি লিখিব। তাৰপিছত আপোনাৰ মাটিখিনিৰ দাগ যিটো আছে, যদি তৌজি মাটি হয় তাৰ দাগটো চেক কৰি পেলাই কনফাৰ্ম সেই দাগ নে, একচনীয়া হ'লেও কনফাৰ্ম সেই দাগ নে, আৰু সেই দাগত অন্য কোনোবা মানুহে এপ্লাই কৰিছে নেকি আপুনি খবৰ কৰিব। যদি আপোনাৰ ওচৰৰে মাটি নিশ্চয় জানিব, আৰু যাৰ যাৰ মাটি দখলত আছে, যদি সেই দাগটোত বেলেগে এপ্লাই কৰিছে, আপুনি যিখিনি এপ্লাই কৰিছে সেই মানুহজনেও যদি বেছি এপ্লাই কৰি দিয়ে, আপোনাৰ মাটিৰ লগত মিলি যায়, তেতিয়াহ'লে তেনেধৰণৰ প্ৰব্লেম হয়। সেইখিনি ক্ষেত্ৰত আপোনালোকে সহ পাট্টাদাৰ যিবিলাক আছে বা সহ আপোনাৰ লগত যিবিলাক ভোগদখলিত মানুহ আছে, তেওঁলোকে মিলি পৰামৰ্শ মৰ্মে মাটিখিনি জোখ মাখ কৰি একুৰেট হিচাপে, যদি ৰাস্তাৰ কাষৰ মাটিও থাকে, ৰাস্তাৰ যিখিনি নঞ্চ আছে সেইমতে নঞ্চৰ মাটিখিনি এৰি পেলাই যিমানখিনি মাটি আছে সেইখিনি এপ্লাই কৰিব, ৰিএপ্লাই কৰিব। আৰু তাতে যিখন শপতনামা থাকিব তাতে আপুনি মিছন বসুন্ধৰা 2.0 এপ্লিকেশ্যন নম্বৰটো লিখিব। মই ডেমো হিচাপে আমাৰ চেনেলত এটা ফাইল আপলোড কৰি দিছোঁ হোৱাটছআপ চেনেলত, আপুনি গৈ পেলাই তাৰ পৰা ডাউনলোড কৰি চাব পাৰে, আৰু সেইটো ডেমো হিচাপে এনেকৈ এখন বনাব পাৰে এডভোকেটৰ সহায় লৈ পেলাই। আৰু তাতে আপুনি লিখিব যে কিমানখিনি মাটি, কিমানখিনি তুমি এপ্লাই কৰিছা, কিমান বছৰৰ পৰা বসতি কৰি আছা, যদি 3 প্ৰজন্মৰ কাগজৰ প্ৰয়োজন হৈছে, গোটেইখিনি আপলোড কৰি আৰু গোটেইখিনি লিখি মেলি এপ্লিকেশ্যন আকাৰে প্ৰপাৰলি জনাবা চক্ৰ বিষয়া কাৰ্যালয়ত আবেদন হিচাপে। তেতিয়া তেওঁলোকে পুনৰীক্ষণ কৰিব, এই বিষয় লৈ পেলাই জানিব পাৰিব। তাৰপিছত আপোনাৰ হয়তো এই বিষয় লৈ পেলাই শুনানি হ'ব পাৰে। এইটো এটা হ'ল সহজ উপায়, সহজ পদ্ধতি ৰিভিউ কৰাৰ কাৰণে। গতিকে আপোনাক এই আইডিয়াটো মই আপোনাক দিছোঁ, ছাজেষ্ট কৰিছোঁ। কিন্তু মই আপোনাক এটা কথা কৈ আছোঁ, মই কোনো অভিজ্ঞ ব্যক্তি নহয়, মোতকৈ আৰু বেছি জনা ব্যক্তিও আছে, তেওঁলোকৰ সহায় পৰামৰ্শ লৈ পেলাই কামখিনি কৰিব। আপোনাক জাষ্ট মই আইডিয়া দিছোঁ, আপুনি মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰাৰ কাৰণে। আৰু এই চেনেলটোত মই অনলাইন হেল্পৰ কাৰণে ভিডিঅ' বনাওঁ। কোনো ধৰণৰ ৰেভিনিউৰ যিখিনি ইনফৰমেশ্যন আছে অফিচিয়েল, তেনেধৰণৰ মই একো গম নাপাওঁ। অনলাইন কৰাৰ সময়ত যিখিনি আমি প্ৰব্লেম পাওঁ, তেনেধৰণৰ প্ৰব্লেমবিলাক তোমালোক সকলোৰ কাৰণে আলোচনা কৰোঁ। এইটো গ'ল। 2 নম্বৰ, আমাৰ ধীৰাজ কানুৱাৰে লিখিছিলে, দাদা এইবাৰ ছাবমিট কৰাৰ পিছত আৰু ৰিভিউ কৰি ৰিছাবমিট কৰিব পাৰি নেকি? নহয়, এইটো কেতিয়াও সম্ভৱ নহয়। আপুনি যদি এবাৰ এপ্লিকেশ্যন কেইখন ছাবমিট কৰি দিয়ে, তেতিয়াহ'লে পুনৰ আপুনি ৰিছাবমিট কৰিব নোৱাৰে। সেইকাৰণে যেতিয়া আপুনি ছাবমিট কৰিব এপ্লিকেশ্যনখন, প্ৰপাৰলি ছাবমিট কৰিব, যাতে এই ভুল নকৰে, ৰিছাবমিটৰ কোনো অপশ্যন তাতে নাই। যদি আপোনালোক সকলোৱে এই ভিডিঅ'টো শুনি আছে, যাৰ যাৰ এনেধৰণৰ কিবা প্ৰব্লেম আছে, তেতিয়াহ'লে আপোনালোকক সকলোকে কৈ দি আছোঁ, তাৰ প্ৰতি গুৰুত্ব সহকাৰে এই কামখিনি কৰিব। আৰু মিছন বসুন্ধৰা 3.0ৰ সময় কম, অন্তিম তাৰিখ আপোনালোক সকলোৰ কাৰণে আহি গ'ল। গতিকে সোনকালে কামখিনি কৰে যাতে, কাৰণ ডেট এক্সটেণ্ডৰ কোনো ধৰণৰ খবৰ এতিয়ালৈকে পোৱা নাই। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি, আৰু আমালৈ এনেকৈ আপোনালোকে কমেণ্ট কৰি থাকিব। আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিব চেষ্টা কৰিম অনলাইন হেল্পৰ মাধ্যমেদি, আৰু আপোনালোকে কমেণ্ট কৰিলে আমি বহুত ভাল পাওঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোৰ শেষতে। থেংক ইউ।